নমস্কাৰ আজি আমি আহিছো নতুন এটা ক্লাছলৈ মানে ক্লাছ 10ৰ পলিটিক্যাল পাৰ্টৰ 2 নম্বৰ চেপ্টাৰ আন্তৰ্জাতিক সংস্থা ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন মেইনলি আমি ইয়াত ৰাষ্ট্ৰসংঘৰ কথা পঢ়িবলৈ পাম তো ইয়াৰ পৰা আমি কিছুমান শৰ্ট কুৱেশ্যন বাছি উলিয়াইছো এফালৰ পৰা গৈ আছো আৰু বহুত আছে এতিয়া আমি আলোচনা কৰো প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল প্ৰশ্ন প্ৰায় আহি থাকে আৰু চেপ্টাৰটোৰ একেবাৰে প্ৰথম প্ৰশ্ন 1914 চনত হৈছিল তাৰ পিছৰ প্ৰশ্নটো আছে জাতিসংঘ কেতিয়া গঠন হৈছিল লীগ অফ নেশ্যনছ প্ৰথম বিশ্বযুদ্ধ শেষ হৈছিল 1918 চনত আৰু তাৰ পিছতে অৰ্থাৎ 1920 চনৰ 10 জানুৱাৰী তাৰিখে জাতিসংঘ গঠন হৈছিল সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে জাতিসংঘ গঠন কৰা হৈছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল এতিয়া 1920 চনত জাতিসংঘ গঠন হৈছিল বিশ্বত শান্তি তথা নিৰাপত্তা প্ৰদান কৰাৰ উদ্দেশ্যে আৰু জাতিসংঘ সফল নোহোৱাৰ কাৰণে বা বিফল হোৱাৰ কাৰণে 1939 চনত ৰাষ্ট্ৰসংঘ 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল দুটা শক্তিৰ মাজত চক্ৰ শক্তি আৰু মিত্ৰ শক্তি তাৰ পিছৰ প্ৰশ্নটো হৈছে ইউএনঅ'ৰ সম্পূৰ্ণ ৰূপটো কি ইউএনঅ'ৰ সম্পূৰ্ণ ৰূপটো হ'ব ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ORGANIZATION অৰ্গেনাইজেশ্যন তাৰ পিছৰ প্ৰশ্নটো হৈছে 5 নম্বৰ প্ৰশ্ন ইউএনঅ কেতিয়া গঠন হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে ধৰিব পাৰিছা 1945 চনৰ 24 অক্টোবৰ তাৰিখে তাৰ পিছৰ প্ৰশ্নটো হৈছে 6 নম্বৰটো ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া উদযাপন কৰা হয় ৰাষ্ট্ৰসংঘ দিৱস যিদিনাখন গঠন হৈছিল যিটো তাৰিখে গঠন হৈছিল অৰ্থাৎ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস সমগ্ৰ বিশ্বত উদযাপন কৰা হয় 7 নম্বৰ প্ৰশ্নটো হৈছে জন্মৰ সময়ত ৰাষ্ট্ৰসংঘত কেইখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল ইয়াৰ উত্তৰটো হ'ব 51খন 51খন ৰাষ্ট্ৰই জন্মৰ সময়ত ৰাষ্ট্ৰসংঘত স্বাক্ষৰ কৰিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে এইটো প্ৰায় আহি থাকে একেবাৰে মানে কাৰেণ্ট এফেয়াৰ্ছ কলেও বেয়া নহয় বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা কিমান বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা হৈছে 193 খন তাৰ পিছৰ 9 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ সনদত অনুচ্ছেদ কেইটা আছে আৰ্টিকল কেইটা আছে সুধিছে এটো হ'ব 111টা ঠিক আছে থ্যাংক ইউ কেনেকুৱা পালা জনাবা আৰু এইটো তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা পিছত লিখিব পাৰিবা ঠিক আছে